নমস্কাৰ বন্ধুসকল, আজি মই এটা বহুত প্ৰব্লেমৰ কথা ক'ব ওলাইছোঁ। মানে এনেকুৱা প্ৰব্লেম হৈছে নহয়, আপোনালোকৰ মাজত হাঁহি ফূৰ্তিকৈ থাকোঁ যদিও সকলোৰে এটা দুখ থাকে। সেই দুখটোতো কাকো ক'ব নোৱাৰি, আচলতে ক'ব নালাগেও, দুখবিলাক কৈ লাভো নাই বাৰু। আচ্ছা, যিয়ে নহওক, আমাৰ জীৱিকাৰ পথটো আপোনালোকে ভাবে নেকি আমি চাকৰি কৰোঁ, চাকৰিও নকৰোঁ, বা আমিতো কোনো অফিচতো জব নকৰোঁ, বা আমাৰ কোনো বিজনেছো নাই। আমি মানে মোৰ কথা কৈছোঁ, একচুৱেলি মই ৰেপিড' চলাওঁ, মই এজন ৰেপিড' চালক। মানে এনেকুৱা হৈছে, ৰেপিডত মানে গাড়ী কি চলাব মোৰ মাথা গৰম হৈ গৈছে প্ৰভু। এতিয়া মানে আপোনালোক কোনোবা যদি কাষ্টমাৰ মানে কি ৰেপিডত যোনে যায়, সেইসকল যদি কোনোবাই চাই আছে, তেখেতসকলে অলপ কথাটো ভাবিব। মানে কি হৈছে, মই স্ক্ৰীনশ্বট ৰাখিছোঁ, আজি আপোনালোকক মই দেখুৱাই দিম কি স্ক্ৰীনশ্বট ৰাখিছোঁ। স্ক্ৰীনশ্বটটো মই আপোনালোকে দেখা পাই আছে, দি দিম মই এই স্ক্ৰীনশ্বটটো। মানে 4 কিলোমিটাৰ আনিব যাব লাগে, 2 কিলোমিটাৰ যাব, ভাড়া আহে কিমান 20 টকা। মানে কি হৈছে, আমাৰ মানে ৰেপিড' চালকসকলৰ কি অৱস্থা হৈছে জানে, ৰিক্সাৱালাতকৈ আৰু আমাৰ মূল্য ৰিক্সাৱালাত এটাতকৈ বেছি কম। ৰিক্সা এখনত উঠিলে 50 টকা আজিকালি, এই বেটাৰী ৰিক্সাত, আৰু আমাৰ তাহাঁতৰ বেটাৰী লাগে, আৰু এই ৰিক্সাত উঠিলে 30 টকা। মোটামুটি আপোনাৰ গুৱাহাটী ক্লাবৰ পৰা যদি পাণবজাৰ যায়, ৰিক্সা এখনে 50 টকা লয়। আৰু আমাৰ গুৱাহাটী ক্লাবৰ পৰা পাণবজাৰলৈ পইচা উঠে কিমান জানে, 19 টকা। 20 টকাও নহয়, 19 টকাৰ আকৌ 2 টকা কাটিব। তে এনেকুৱা জীৱন আমাৰ, গম পাইছে। সেইকাৰণে কৈছোঁ, আমাৰ চৰকাৰতো বহুত এটা অনুৰোধ, চৰকাৰৰ ওচৰতো এই ৰেপিড' চালকসকলৰ কাৰণে কিবা এটা কৰি দিয়ক, নহ'লে আমাৰ চলা বহুত সমস্যা হৈ গৈছে। কি কৰিম এতিয়া, গাড়ীৰ ইনষ্টলমেণ্টে নমৰে। দিনটোই ভাড়া মাৰিলোঁ 500 টকা, 500 টকা ভাড়া মাৰিব লাগে। গুৱাহাটীত যিটোৱে জাম ৰাস্তাত, তেল গ'ল 100 টকাৰ। 100 টকাৰ তেলত নহয়, মোৰ 200 টকাৰ তেল ভৰাইছিলোঁ, তেল শেষেই হৈ গ'ল, গম পাইছে। 500 টকা দিনটোত ভাড়া মাৰিলোঁ, 50 টকীয়া ভাড়া 10টা মাৰিলে দিনটো শেষেই হৈ যায়। তে 500 টকা ভাড়া মাৰিলোঁ, গাড়ীৰ EMI দিব লাগে 100 টকা ডেইলি। ভাড়া মাৰিলোঁ মই 500 টকাই ধৰিলোঁ, 500 টকা তেলত বাৰু। আচ্ছা, মই যি যাম, কেতিয়াবা 200 টকাৰ তেল যায়, কেতিয়াবা 100 টকাৰ তেল যায় বাৰু। আচ্ছা, মই 100 টকাৰে তেল ধৰিলোঁ, থাকিল কিমান আমাৰ 300 টকা। 300 টকাৰ ভিতৰত মই ভাত খালোঁ দিনটো 50 টকা, দিনটো ভাতত 50 টকা গ'ল। কিমান থাকিল আৰু চাহত, এক কাপ চাহ খালে 10 টকা, সুদা চাহ নাখালে, নাস্তা চাহ খালে 20 টকা, এনেকৈ 100 টকা গ'ল। থাকিল কিমান 300 টকা। 300 টকা খৰচা হ'ল, থাকিল কিমান 200 টকা। 200 টকা থাকিল। এই 200 টকাৰ তাতে আকৌ গাড়ীৰ মেইনটেইনো আছে, গাড়ী মেইনটেইনতো আছে 100 টকাটো ইনষ্টলমেণ্টহে দিব লাগিল, মেইনটেইন আছে, মবিল আছে, চাকা আছে, সেনেকৈ আপোনাৰ 50 টকা। থাকিল কিমান 150 টকা। ৰুমৰ ভাড়া দিব লাগে 5000 টকা। এতিয়া মানে কি হৈছে, মানে এনেকুৱা হৈছে, মানে চলিব নোৱাৰা হৈছোঁ। সেইকাৰণে অসম চৰকাৰৰ আগত এইটো বহুত মোৰ অনুৰোধ, যেনে তেনে নহওক ৰেপিড' চালকসকলক কিবা এটা কৰি দিয়ক আপোনালোকে। আমি কিবা এটা মানে কি, আপোনাৰ পৰা আমি চাকৰি বিচৰা নাই, আমাৰ ভাড়াটো যাতে বঢ়াই দিয়ে। এনেকৈ পাৰ কিলোমিটাৰ 10 টকা এটা কৰি দিয়ক, পাৰ কিলোমিটাৰ 10 টকা এটা কৰিলেও ভাল হয়। ইয়াৰ পৰা 6 মাইললৈকে 80 টকা এটা পাওঁ। কিন্তু এতিয়া কি কৰিছে, শিলপুখুৰীৰ পৰা 6 মাইললৈকে ভাড়া লাগে 42 টকা। 42 টকা, মাথাটো গৰম হৈ যায়। আকৌ আনিব গ'লে 3 কিলোমিটাৰ কেতিয়াবা। যদি কওঁ দাদা বা বাইদেউ আপুনি বহুত দূৰত আছে, আপুনি অকণমান ভাড়াটো 20 টকা এটা মিলাই দিব। হে প্ৰভু, একেবাৰে সেনেকৈ কোৱাতে কি হয় জানেনে, যেন বল্লৰ বাহাত যে আপুনি, মই এটা বল্লৰ বাহাত মানে জোং এটা মাৰি দিয়ে, যে মাৰি দিলে হু হু হুকৈ উঠে বল্ল ওলাই, এনেকুৱা এটা কেলৈ দিম, নিদিম নহয়, দিব নোৱাৰোঁ নহয়, যেই টকা দিছে সেই টকাই দিম, 20 টকা দিছে 20 টকাই দিম। মই বোলো বাইদেউ নোৱাৰিম দিয়ক, তৰ্ক কৰিতো লাভ নাই। তো এইখিনি দুখৰ কথা আপোনালোকক জনালোঁ। যোনে কোনোবাই ৰিক্সা যোনে কোনোবাই উবেৰতো যদি যায়, কেতিয়াবাই মানে কাষ্টমাৰবিলাকে অকণমান দয়া মৰম বুজি পেলাই আমাক ভাড়াটো মিলাই দিব আৰু, বুজি পাইছেনে। ঠিক আছে, এইখিনিয়ে ক'ব লগা দুখ সুখ ক'লোঁ আৰু।